তেখেতৰ শিক্ষকৰ প্ৰতি ডাঙৰ ভাল সন্মান মহন্ত সোণোৱাল আছে তেখেত আছে তো ভাবিলোঁ শিক্ষকসকলে ভাল হ'ব নেকি আকৌ ভাবিলোঁ যে মই টেক্সট বুক যেতিয়া পঢ়াই থাকিম শিক্ষক হৈ তাতে ক্লাছৰ কথা কম নে মই আকৌ বেলেগ ধৰণৰ কিবা কথা কৈ থাকিম মই ভাবিলোঁ নহ'ব এইটো শিক্ষক হ'লেও নহ'ব নোৱাৰিম বেছি ক'ব কি কৰা যায় মই লিখক হৈ যাওঁ নেকি বুলি ভাবিছিলোঁ মাজতে ৰাইটাৰ হৈ যাওঁ নহ'লে সাংবাদিক হৈ যাওঁ নেকি তেতিয়া গোটেই অসমত কিমান পেপাৰ ওলাই হিচাপ কৰিলোঁ এইটো 1989 এনেকুৱা সময়ৰ কথা তেতিয়া দৈনিক অসম আছিলে আজিৰ অসম আছিলে দৈনিক জনমভূমি আছিলে তেতিয়া মই খবৰ কৰিলোঁ যে পেপাৰ ডেইলি পাব্লিছ হয় ২৭,০০০ তেতিয়া মই খবৰ কৰিলোঁ আকৌ যে অসমত শিক্ষিতৰ হাৰ কিমান সেইটো সময়ত শিক্ষিতৰ হাৰ 22% নে কিমান পাৰ্চেণ্ট আছিলে তেতিয়া মই দেখিলোঁ মই যদি লিখক হৈ যাওঁ সাংবাদিক হৈ যাওঁ বা কিবা এনেকুৱা লিখা মেলা কৰা মানুহ হৈ যাওঁ তো মই লিখা কথাখিনিতো 27% মানুহে তাকোতো চবেইতো নাপাবগৈ মই বোলো নহ'ব সাহিত্যিক হ'ব নোৱাৰি কাৰণ মোৰ কথাখিনিতো পঢ়িবলৈ মানুহ নাই তেতিয়া সেইটো আমাৰ আজলি নব ককা দেউতা নাতি হাতী এনেকুৱা চিনেমাবিলাক ওলাইছিলে চাইছে মনত আছে সেইটো সময়ৰ মানুহখিনি এতিয়া বাছত উঠি উঠি বাছ ভাড়া কৰি কৰি চিনেমা চাগে কৈছে নাই মনত পৰা মোৰ সেই দৃশ্যটো মনত পৰিলে বাছত উঠি উঠি চিনেমা চাই কোনে কোনে চাই পঢ়া শুনা কৰা মানুহবিলাকেও চাই নপঢ়া মানুহবিলাকেও চায় তেতিয়া মই ভাবোঁ যে পঢ়া শুনা নপঢ়া দুইখিনি মানুহে দেখাই দিলেতো ভালকৈ বুজি পাব যিটো শংকৰদেৱে ৬০০ বছৰ আগতে ভাবিছিলে সেইকাৰণে চিহ্ন যাত্ৰা তেওঁ নিজে পথ অংকন কৰি সেই সময়ত অন্ধবিশ্বাস আৰু কুসংস্কাৰে পৰিপূৰ্ণ আমাৰ অসমৰ সমাজ জীৱনখনক আধ্যাত্মিকতাৰ এটা চিন্তা বীজ প্ৰদান কৰি ঈশ্বৰ চিন্তাৰে মানুহৰ বহল দৃষ্টিভংগী এটা প্ৰয়াস কৰিছিলে সেইটো মই আজিহে গম পাইছোঁ দেই কথাখিনি কৈ থাকোঁতে এতিয়াহে মই ৰিলেট কৰিছোঁ মই চিনেমা কথাটোৰ লগত শংকৰদেৱ মই আজিহে ভাবি পাইছোঁ কাৰণ কেইদিনমান আগত মই গৈছিলোঁ কোচগাঁও যাওঁতে মই কথাটো কৈছিলোঁ চিহ্ন যাত্ৰা কিন্তু এতিয়া মই চিনেমাটোৰ লগত মই শংকৰদেৱ এতিয়া মই লিংক দেখিছোঁ তেতিয়া ভাবিব চিনেমা ডাইৰেক্টৰ হৈ যাওঁ নেকি তো চিনেমা ডাইৰেক্টৰ হ'বৰ কাৰণে বহুত চেষ্টা কৰিলোঁ কলেজত পঢ়ি থাকোঁতে কলেজৰ মানে হেৰি নপঢ়োঁ টেক্সট বুক নপঢ়োঁ কাৰণ মোৰ পলিটিকেল চাইন্স মেজৰ পলিটিকেল চাইন্স মেজৰতো এতিয়া এৰিষ্টটলে ৰাষ্ট্ৰ কেনেকৈ নিৰ্মাণ কৰে তাৰ সংজ্ঞা পঢ়ি থাকি মোৰ চিনেমাত কি কাম আছে প্লেটোৱে হোৱাট ইজ সোভাৰনিটি এইটোৰ ওপৰত মই পঢ়ি নম্বৰ পাই থকাতকৈ মোৰ চিনেমা ডাইৰেকশ্যনতো কাম নাই গতিকে মই নপঢ়ি পিনি খেল চাই থাকোঁ চিনিয়ৰবিলাকে হোষ্টেলৰ কাৰণে তো পৰীক্ষা আছে নপঢ়িলে মোৰতো যিটো হ'ব জীৱনত সেইটোৰ লগতো মোৰ এইটো কোনো কাম নাই মই পঢ়ি থাকোঁ খেলে তাৰপিছত মোক কোনোবাই বুজালে ধৰ ভাই যি কৰ যি নকৰ মিনিমামটো লাগিব গতিকে এইটো মাছত লগা তাৰপিছতে বুজি পাই মেলি মই পঢ়া শুনা অলপমান কৰিলোঁ কিন্তু এই যে যিখিনি কথা ক'লোঁ কেলৈ কৈ আছোঁ মই বুজি নাপাওঁ কেলৈ কৈ আছোঁ কিন্তু মই এটা ফিল কৰি কৈছোঁ এই যে ডাক্তৰ হোম বুলি যে সেই ৰচনাখনত লিখিছিলে যে মই পুৱৰ পিপুলক মই এইটো কৰিম মই যেতিয়া ঘৰলৈ ঘূৰি আহিছোঁ দেউতাৰ ওপৰত যেতিয়া খং উঠিছে 5 বিঘা মাটি গুৱাহাটীত কেলৈ নিকিনিলে তাৰপিছতো মই নিজে কিনিব পৰা অৱস্থা যেতিয়া হ'লোগৈ তেতিয়া মই ভাবিলোঁ আকৌ যে দেউতাকো কেলেবা ঘূৰি গুচি গ'ল তেওঁৰ চিন্তাটো কি এতিয়া দেউতাক সুধিলোঁ নহয় চব যদি ওলাই গুচি যায় ইয়াতনো কোনে কি কৰিব এনেকুৱা লাইট কথা এটা কৈ দিলোঁ তেতিয়া মই ভাবিলোঁ নহয় ইয়াতে থকাটো উচিত এতিয়া মৰাণ টাউনখন আমাৰ ইয়াত সোমাইছে মৰাণৰ মানুহবোৰে কয় কেতিয়াবা মই শুনিছোঁ MLA ঘৰটো বহুত দূৰত MLA ঘৰটো যদি ইমান দূৰত নহ'লহেঁতেন টিকা সমষ্টিৰ ৰাস্তাবিলাক পকা নহ'লহেঁতেন সেই ফিলিংছটো মই যদি টাউনৰ ফিলিংছটোত থাকিলোহেঁতেন গ্ৰাম্য জীৱনৰ সেই ফিলিংছটো বুজি নাপালোহেঁতেন এতিয়া গাঁওবিলাকত আজি মই 4 দিনমানৰ আগত মই ক'বলৈ গৈ থাকোঁতে কাৰোবাক কৈ আছোঁ নাই কালি কৈ আছোঁ মোৰ মানুহজনী আমি হলগুৰিত এখন সকাম খাব গৈছিলোঁ আহি থাকোঁতে কৈ আছোঁ এই ৰাস্তাবোৰ পকা হৈ যোৱাৰ কাৰণে ছোৱালীবোৰ ভাল ভাল ল'ৰালৈ বিয়া হৈছে
কি কয় হয় নে নহয়? হয় হয় ৰাস্তাবিলাক গাঁৱে ভূঞে পকা হোৱাৰ কাৰণে মানুহে কয় আমাৰ কি লাভ হ'ব? ছোৱালীজনীকতো ভাল ল'ৰা এটালৈ বিয়া দিব পাৰিছে। ভাবি চাব এবাৰ, কাৰণ আমাৰ ঘৰত কেইবাজনী ছোৱালী আছে, অকল ৰাস্তা বেয়া হোৱাৰ কাৰণে ভাল ল'ৰা পোৱা নাছিলো মাজতে কিবা। বহুত তেনেকুৱা ধৰণৰ কথা জড়িত আছে, য'ত ছচিয়েল ইঞ্জিনিয়াৰিংটোৱে তাত বহুত প্ৰভাৱিত কৰে। এনিৱে বেছি দীঘল আৰু নকওঁ, কেলেনো কৈ আছো মই বুজি পোৱা নাই, গতিকে আপোনালোকৰ লগতে কথাখিনি পাতো। গতিকে কোনোবা ৰাজহুৱা গোটেইখিনি সকলো উঠি নাহিব, অলপ আহিলে ছবি এখন লগাই ইয়াত